অকমান কক যে এই ৰজনীগন্ধা নাৰ্চাৰী জীৱন আৰু সংস্থাপনৰ মাজৰ সম্পৰ্কটো কি? প্ৰত্যেকটো আৰু গভৰ্ণমেণ্ট চাকৰি সকলোকে সংস্থাপন দিব নোৱাৰে। এনেকৈ যদি আমি এটলিষ্ট 100জন ল'ৰা সংস্থাপিত হয় তাতকৈ গৌৰৱৰ কথা কি হ'ব পাৰে, নহয় জানো? নাম নিত্য নিৰঞ্জন, কৰো মনোৰঞ্জন, দিও ইনফৰমেশ্যন, চৰিত্ৰধাৰ চেনেলত আজি ইনফৰমেশ্যনৰ ভৰমাৰ হ'ব জীৱনৰ ৰং আৰু সংস্থাপনৰ। ইয়াত গোটেই একদম মালামাল হ'ব। আপোনালোকে যদি ইয়াত আহে ৰেটৰ মানে বহুত ডাউন পাব। বেলেগত যদি 10 ইয়াত 5 ধৰি লওক। বলবস্তি কৰা পিয়াৰ, স্বাৰ্থত কৰা মৰম স্নেহ, খুজি লোৱা লাইক আৰু ছাবস্ক্ৰাইবাৰ আৰু পকেটৰ পইচা কোনো ভেলু নাই। হয়, পচন্দ হলে পৰিবা, নহলে নাই। বলবস্তি কৰা পিয়াৰ আকৌ বেলেগ মতালৈ গুচি যায়। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গোলাঘাটৰে কছাৰীহাটত ৰজনীগন্ধা নাৰ্চাৰী চক। আৰু ইয়াত যে আপোনালোকে দেখা পাইছে জীৱন আৰু সংস্থাপন, আটাইতকৈ আকৰ্ষণীয় হ'ল জীৱন আৰু সংস্থাপন। আৰু কথাটো হ'ল কি, কছাৰীহাটত বৰ্তমান আছোঁ আৰু কছাৰীহাট হ'ল আমাৰ গোলাঘাটত। আচলতে জীৱন আৰু সংস্থাপন আপোনালোকে সকলোৱে জানে, তেখেতৰ ঘৰ গোলাঘাটত নহয়। গতিকে গোলাঘাটত তেখেতে ইমান দূৰৰ পৰা আহি কি কাৰণত আচলতে নাৰ্চাৰী খুলিব লগা হ'ল বা কেনেদৰে গোটেই প্লেনিং কৰিছে, আমাৰ গোলাঘাটত খুলিছে নাৰ্চাৰী জীৱন আৰু সংস্থাপন, নাম দিছে ৰজনীগন্ধা। আৰু কোন কোন আছে এই গোটেই নাৰ্চাৰী গোটেই পৰিৱেশটোত মই আপোনালোকক সকলোখিনি দেখুৱাম। আচলতে এয়া আমাৰ গোলাঘাটটো যি আমাৰ তিতাবৰ যিটো ৰাস্তা, সেই ৰাস্তাৰ কাষতে আপোনালোকৰ এই দেখা পাব ৰজনীগন্ধা নাৰ্চাৰী। নমস্কাৰ। আহক। নমস্কাৰ। অকমান কক যে এই ৰজনীগন্ধা নাৰ্চাৰী জীৱন আৰু সংস্থাপনৰ মাজৰ সম্পৰ্কটো কি? জীৱন আৰু সংস্থাপনে সকলোকে সাহস দিয়ে। হয়, সেই সাহস দিয়াৰ কাৰণে আজি মোৰ লগোটো ইয়াত লাগি আছে। বাকীখিনি যিজনে কৰিছে তেওঁ গোটেইখিনি ইয়াতে কৰিছে। মই সাহস দিয়া মানুহ, তেনেকৈ সকলোৱে ভিডিঅ' চাই সাহস পাইছে, কোনোবাই এনেকৈ সাহস পাইছে, লগতে মোৰ নামটো অকণমান জড়িত হৈছে, সেইকাৰণে আজি ইয়াত আহিছোঁ। আশা কৰিছোঁ গোটেই সকলোখিনি আপোনালোকক দেখুৱাম। গোটেই পৰিৱেশ খুব ধুনীয়া এখন নাৰ্চাৰী ইয়াত অপেনিং হৈছে আজি বিশেষকৈ। বলক ভিতৰলৈ সোমাই গৈ আছোঁ। এই নাৰ্চাৰীখন কৰিবৰ কাৰণে জীৱিকাৰ এটা নতুন আচলতে পথ মুকলি কৰি লৈছে জীৱন আৰু সংস্থাপন, মানে প্ৰাঞ্জল গগৈদাৰ লগত মিলি পেলাই আমাৰ দাদাই নিজৰ ঘৰৰ কাষতে ৰাস্তাৰ কাষত এখন খুব ধুনীয়া ৰজনীগন্ধা নাৰ্চাৰী খুলিবৰ কাৰণে সক্ষম হৈছে। দাদাক মই চিনাকি কৰাই দিছোঁ। আৰু তাৰ আগত মই এটা কথা কৈ দিছোঁ, তেখেতে এখন খুব ধুনীয়া ছাগলী ফাৰ্মো আছে। আৰু সেই ছাগলী ফাৰ্মৰ ভিডিঅ' অলৰেডি মই এটা দিছিলোঁ, আপোনালোকে হয়তো বহুতে চাইছিলে। আৰু যিসকলে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তেখেতৰ ভিডিঅ'টো গৈ পেলাই আপোনালোকে চাব। আৰু তাৰ লগে লগে তেখেতে নিজৰ শিক্ষকতাও কৰি আছে। গতিকে সকলোখিনি কথা পাতিম। প্ৰথমতে আপোনাক অকণমান স্বাগতম জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী ৰতনু বৰা। হয়, ঘৰ মোৰ গোলাঘাট, কছাৰীহাট, কাকতিগাঁও, তিনিআলিতে। হয়, নতুন এটা পদক্ষেপ ৰজনীগন্ধা নাৰ্চাৰী। হয়, এটা বহুদিনীয়া অভাৱ এই অঞ্চলৰ, সেই অভাৱটো কিছু পৰিমাণে যদি আমি 100% পূৰণ কৰিব পাৰোঁ নিশ্চয় ধন্য হ'ম। তাকে আশা লৈ এই ৰজনীগন্ধা নাৰ্চাৰীৰ প্ৰাঞ্জলদাৰ লগত জীৱনৰ সংস্থাপন সকলোৱে নিশ্চয় জানে, প্ৰাঞ্জল গগৈ, তেখেতৰ লগত লগ লাগি আমি নাৰ্চাৰীখন আগবাঢ়ি প্ৰথম আজি শুভাৰম্ভণি কৰিছোঁ। আৰু শুভাৰম্ভণি কৰিছে আমাৰ চিনাকি কৰি দিছোঁ, চিনাকি আছে পল্লৱ দা আছে। নমস্কাৰ। হয়, যিহেতু মোৰ আজি এই নাৰ্চাৰীখন শুভোদ্বোধন কৰিবলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছোঁ। যিহেতু আমিও এই কৃষি কৰ্মৰ লগতে জড়িত। এজন কৃষক হিচাপে যেতিয়া এই মাটি আনি পেলাই নাৰ্চাৰীখন শুভোদ্বোধন কৰাইছে, মই অতনু আৰু প্ৰাঞ্জল দুয়োজনলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই নাৰ্চাৰীখনৰ যিটো এই কছাৰীহাট ৰাস্তাত অভাৱ আছিলে, এই অভাৱ এই জীৱনৰ সংস্থাপনৰ সহযোগত অতনু আৰু প্ৰাঞ্জলে যি পদক্ষেপ লৈছে, এই নাৰ্চাৰীখনৰ যোগেদি মই ভাবিছোঁ যে আমাৰ গোলাঘাটবাসী লগতে অসমবাসী মানে কিছু যি ফুল ফল মূলৰ পুলি মানে মানুহে ভাল জাতৰ বিচাৰি ফুৰে, তেনেকুৱা ভাল জাতৰ পুলি ফুল দিবলৈ সক্ষম হ'ব। আচলতে এনেকুৱা ধৰণৰ নাৰ্চাৰী খুলি জীৱিকাৰ যিটো পথ সেইটো মুকলি কৰিব পাৰেনে? একদম নিজৰ লগতে আৰু 2-3জন মানুহো পাৰিব। হয়, কৰ্ম সংস্থাপন দিব পাৰিব। হয়, গতিকে আপুনি কি বৰ্তমান কি ৰাখিব চেষ্টা কৰিছে? ইয়াত মূল্যৱান কাঠৰ বাবে যিখিনি গছ, একদম আপোনাৰ মেহগনিৰ পৰা, চন্দনৰ পৰা, চেগুনৰ পৰা, তিতাচপাৰ পৰা, সেই গোটেইখিনিতো চব আছেই। আৰু ফল মূলৰ গোটেইখিনি আছে, মধুৰিৰ পৰা, আমৰ পৰা, বেলেগ বেলেগ চাইজৰ বেলেগ আছে। নাচপতি, আপেল, ডালিম, কঁঠাল, পিংক কঁঠাল, এই থাই পিংক, বগৰী, ভিয়েনাৰ, এই গোটেইখিনি বস্তু একদম সামৰি পিনি লোৱা হৈছে। তাৰপিছত ইনডোৰ প্লেন, আউটডোৰ প্লেন গোটেইখিনি সামৰি ৰতনদাই এইখিনি আৰম্ভ কৰিছে। আচ্ছা, দুইজনে মিলি পেলাই গোটেই কামখিনি কৰিছে। কেনেধৰণে ধৰি লওক আপুনি ইমান দূৰৰ পৰা কেনেধৰণে এই নাৰ্চাৰীখনত মানে ছাৰ্ভিচটো দিব?
কথাটো এনেকুৱা হ'ল আমি কথা পাতিছিলোঁ তেওঁৰ তাত ভিডিঅ' বনাবলৈ আহোঁতে হয়। আপোনাৰ ভিডিঅ' চাই মই ভিডিঅ' বনাবলৈ আহিছিলোঁ হয় কেতিয়াবা কিছুমান মানুহৰ মনৰ লগত মনটো মিলি যায় যে মিলি যায় কথাটো পাতিলোঁ তেওঁ ক'লে যে মই ইয়াত আৰম্ভ কৰিব পাৰিছোঁ মই চালোঁ পাৰিছোঁ ইয়াত সেয়াই মানে মানুহে কিবা এটা কৰিবলৈ বহুত বেছি চিন্তা কৰিব নালাগে আৰু সেইটোৱে আৰু কিন্তু ডেডিকেশ্যন লাগিব এই কামখিনি এনেকৈ উলিয়াই দিবলৈ সেইটো কিন্তু কৰিব লাগিব সেইখিনি কৰিলে চবেই কৰিব পাৰি আৰু মোৰ এটা প্ৰচেষ্টাও আছে কাৰণ কিয় আমি এতিয়া ফোন কলত পাওঁ ধুবুৰী মানুহ এজনে মোক পুলি বিচাৰে আচ্ছা তেতিয়া সেইজন মানুহকতো মোৰ পৰা মই পুলিটো দিব নোৱাৰোঁ এতিয়া কাৰ্বি আংলঙৰ মানুহৰ ইমানেই ডিমাণ্ড কাৰ্বি আংলঙৰ মানুহক মোৰ তাৰ পৰা পুলি আনিবলৈ গ'লে তেখেতলোকৰ গাড়ীতে 6,000-7,000 টকা যাব তেওঁ ইয়াৰ পৰা লওঁ হয় কথাটো সেইটো মানে মই বিচাৰিছোঁ এইটো এটা কমপ্লিট এটা চাৰ্কুল হওক গোটেই অসমতে য'তে ত'তে হওক মোৰ একো ডাইৰেক্টলি ইনভলভমেণ্ট নহ'লেও যাতে মানুহকেইজনে ছাৰ্ভিচটো ওচৰত পায় এওঁৰ লগত থকা ল'ৰাজনৰ কিবা এটা ডেফিনেটলি সংস্থাপন হৈ থাকিব আৰু আজি যে আমি প্ৰকৃততে এনেকৈ একেলগ মিলি পেলাই ভিডিঅ' কৰি আছোঁ বা একেলগ হৈছোঁ এই গোটেইখিনি আমি যিটো পাৱাৰ আচলতে এইটো ছ'চিয়েল মিডিয়াকে দিব লাগিব হয়নে নহয় কাৰণ মই এই প্ৰথম অতনুদাৰ লগত মানে মোৰ চিনাকি তেখেতে মোলৈ ফোন কৰিছিলে গতিকে ফোন কৰি পেলাই ভিডিঅ' বনাবৰ কাৰণে তেখেতক মই ফাৰ্ষ্ট টাইম আহিলোঁ তাৰপাছত মই যেতিয়া আচলতে ভিডিঅ' তেখেতক কৰিছোঁ তেতিয়া মই কৈছোঁ যে জীৱন আৰু সংস্থাপনকো মই আপোনাৰ তাত ভিডিঅ' কৰিবলৈ পঠাম হয়নে নহয় কৈছিলে মই আপোনাক কওক গতিকে তাৰ পাছত তেখেত আহিছে গতিকে মানে আচলতে গোটেই আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে গোটেই ছ'চিয়েল মিডিয়াৰ সেইটোৱে পাৱাৰ একচুৱেলি হয় আৰু ভাল কামত যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰি এইটো এটা প্ৰমাণ মানুহে কয় যে ছ'চিয়েল মিডিয়া বেয়া কামত কিছুমানে ব্যৱহাৰ কৰে কিন্তু আমি ভাল কামত ব্যৱহাৰ হৈ আজি আমি কিমান চাওঁ শিৱসাগৰৰ পৰা গোটেই আমি উজনি অসম একগোট হৈছোঁ ক'ব একগোট হৈছে এটাই বস্তুৰ কাৰণে ছ'চিয়েল মিডিয়াৰ কাৰণে হয় আৰু এনেকুৱা হয় বস্তুবিলাক কিবা এটা তেওঁ যদি ভাবি আছিলে কৰিম বুলি সেই ষ্টেপটোত মানে ক'ৰবাত মানে আমি নজনাৰ কাৰণে বস্তুবোৰ ৰখি আছিলে মানুহ এজন পাই যোৱাৰ লগে লগে মই জাষ্ট এনেকৈ ঠেলা অকণ ধৰি দিলোঁ আৰু লগত সেই তেনেকুৱা এতিয়া বহুতে মানুহে কিবা এটা কৰিব বিচাৰে কিন্তু শিকা মানুহজন বা ক'তটো পাব কাৰণ আমিতো নাৰ্চাৰী আগৰ পৰা কৰিলোঁ এতিয়া কোনজন মানুহৰ লগত ৰিলাই কৰিব সেই তেনেকুৱা কিছুমান কানেকশ্যনবিলাক যদি বনে চবেই কৰিব পাৰিব আৰু চবতে হোৱাটোৱে বিচাৰোঁ কাৰণ এওঁৰ যিটো ডিমাণ্ড সেইটো গোলাঘাটতে ফুলফিল হ'ল নেক্সট এতিয়া যদি আমি নগাঁৱত কওঁ নগাঁৱতো যদি এখন হয় আমাৰ কাৰণে ভাল কাৰণ যেতিয়া নগাঁও মানুহজনে ফোন কৰিব তেখেতক তাৰ পৰা ল'বলৈ ক'ব পাৰিম এনেকৈ বস্তুখিনি আগবাঢ়ি যাব এনেকৈ আগবাঢ়ি যাব আৰু এটা সংস্থাপন মানে চলি যাব হয় প্ৰত্যেকটো আৰু গভৰ্ণমেণ্ট চাকৰি সকলোকে সংস্থাপন দিব নোৱাৰে এনেকৈ যদি আমি এটলিষ্ট 100জন ল'ৰা সংস্থাপিত হয় তাতকৈ গৌৰৱৰ কথা কি হ'ব পাৰে নহয় জানো কথা আমি আৰু অসমখনো সেউজীয়া হ'ল এইখিনি আছে মেহগনি ফুলি এটা আটাইতকৈ ডিমাণ্ড আছে মেহগনিৰ কেনেকুৱা দামত ইয়াত মেহগনিৰ ৰেট ৰাখিছে যদি বেছিকৈ লয় ৰেট বেলেগ আৰু ধৰি লওক এপিচ দুপিচ ল'লে ৰেটটো বেলেগ কিন্তু মই এটা ৰিকুৱেষ্ট কৰিম যে যিকোনো বেলেগ নাৰ্চাৰীত তেখেতলোকে প্ৰাইচটো সুধি ল'ব আচ্ছা ধৰি লওক কাৰোবাত তাত কিবা এটা প্ৰাইচ ক'লে নহয় তাৰপিছত আমাৰ ইয়াত আহিলেই হ'ল দাম আপোনালোকে ক'ত কম গম পাব বা কোৱালিটি কি আপোনালোকে চাই লৈ গম পাব এতিয়া এই চন্দনৰ পুলিয়ে বেলেগ জেগাত কোনোবাই 120 টকা 150 টকাত বিক্ৰী কৰি আছে কিন্তু আপোনালোকে ইয়ালৈ আহিলে দেখিব যে ইয়াত আধাতকৈ আধা দামত আপোনালোকে বস্তুটো ল'ব পাৰে মই জানে এইটোৱে গেৰাণ্টি দিব পাৰোঁ যে য'তে চাই লওক প্ৰথম তাৰপিছত আপোনালোকে বস্তুটো ল'লেই হ'ল আচ্ছা বাকী প্ৰাইচৰ কাৰণে গোটেইখিনি এণ্ট্ৰি চিষ্টেম হয় সকলোখিনি পাব গোটেই তামোলৰ পৰা ধৰি সকলোখিনি পাব ধুনীয়া এটা পৰিৱেশ আহিব আজি জাষ্ট আৰম্ভণিহে ইয়াত গতিকে ইয়াৰ যিটো প্ৰি প্লেনটো চাগে অকণমান বেলেগ ন হয়নে নহয় মানে ইয়াৰ ভৱিষ্যত আমি আৰু প্লেন কৰি থৈছোঁ প্ৰাঞ্জলৰ লগত আলোচনা কৰি মানে এখন মানে বৃহত্তৰ এখন নাৰ্চাৰী হ'বলৈ গৈ আছে ভৱিষ্যতে যদি ৰাইজে আশীৰ্বাদ কৰে সহযোগিতা কৰে আমি এখন বৃহত্তৰ নাৰ্চাৰী কৰোঁ পিছফালে আমাৰ বহুত জেগা আছে এইফালে গোটেই জেগা আছে গতিকে আমি নাৰ্চাৰী আমি একচুৱেলি প্ৰথম কথা কওঁ আমি প্ৰফিট কৰি ঘৰ চলাম বুলি নাৰ্চাৰী কৰা নাই কাৰণ চবৰে আমাৰ প্ৰফেশ্যন বেলেগ প্ৰাঞ্জলদেও চাকৰিয়াল ময়ো চাকৰিয়াল গতিকে আমি এটা ৱেল এষ্টাব্লিছ আমাৰ ইমান দৰকাৰ নাই কিন্তু আমি এটাই কৰিছোঁ যে আমি মানুহখিনিক যিখিনি মানুহ মানে নেচেচেৰী যাক যাক লাগে আম পুলি এটা লাগে মেহগনি পুলি এটা ক'ত পাব নাই নহয় পাবলৈ নাই গতিকে আমি সেইটো দিবলৈ আমি চেষ্টা কৰিছোঁ আমি পইচাটো আমাক মানে একদম কম ৰেঞ্জত আমি এৰি দিম যে গাড়ী ভাড়াটো মিলে লেবাৰ কষ্ট কিবা এটা হ'ল আমি দি দিলোঁ পুলিটো আচ্ছা মানে এই নাৰ্চাৰী আমি পৰিয়াল চলাম বুলি আমি কোনো প্লেনেই কৰা নাই তেনেকুৱা আমাৰ দুজনে লক্ষ্য উদ্দেশ্য সেইটোৱে আৰু এতিয়া আম পুলি আপুনি যদি আগত দেখিলে 5 ফুট 6 ফুট চাইজৰ আম পুলি বেলেগ এখন নাৰ্চাৰীত সুধি ল'ব দামটো কিমান আৰু আমাৰ ইয়াত দামটো আপোনালোকে ফোনত নাম্বাৰ থাকিব ন তাতে আপোনালোকে ফোন কৰিলে গম পাই যাব দামটো কিমান বাকীখিনি কথা একো নকওঁ বাকী ৰিজাল্ট আপোনালোকৰ সন্মুখতে আছে গতিকে এয়াই গোটেই নাৰ্চাৰীখনৰ পৰিৱেশ আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিলোঁ আচলতে মই অতনুদাৰ আপোনাৰ নাম্বাৰ থাকিব ন থাকিব মই স্ক্ৰীণত তেখেতৰ নাম্বাৰ দি দিছোঁ আপোনালোকে প্ৰাঞ্জলৰ নাম্বাৰটো থাকিব দুইজনলৈ ফোন কৰিব আপোনালোকে এনেকুৱা ধৰণৰ মানে ৰিলেটেড যিকোনো পুলি আচলতে এই নাৰ্চাৰীত পাব আৰু তেখেতসকলে যেনেকৈ এনেকুৱা হয় তেওঁলোকে ধৰি লওক অলপ যদি বোলে মই লাৰ্জ কোৱান্টিটি লাগে মোৰ অকণ মানে কেৰি মানে ইয়াৰ পৰা লৈ যাবলৈ অসুবিধা হৈছে আপোনালোকে যদি এনেকুৱা বিচাৰে এদিন আহি আপোনালোকে নিজে আহি চাই যাবহি নাৰ্চাৰীত চাই লৈ আপোনালোকে আমি হোম ডেলিভাৰী পঠাই দিম খালি আপোনালোকে নিজে পুলিটো চাই যাবহি ইয়াত আহি যে এইকেইটা মোক পুলিকেইটা চিলেক্ট কৰি দিলে ভাল হয় যে আমি তেতিয়া গাড়ীত দি আপোনাৰ ঘৰত পঠাই দিম সেইটো সুবিধা আছে ধৰি লওক আপুনি ইয়াৰ কাৰণে আৰু সময় খৰচ কৰি থাকিব নালাগে জাষ্ট কোনোবা এটা ফ্ৰী টাইমত আহি মোৰ ইয়াত আহিলে পুলিকেইটা চালে এইকেইটা পুলি মই চিলেক্ট কৰি গৈছোঁ তুমি
তুমি মোক ঘৰত পঠাই দিবা আমি কিবা এটা ব্যৱস্থা কৰি পঠাই দিম খালি কোৱান্টিটিটো অকণ বেছি হ'লে ভাল হয় তেতিয়া গাড়ী ভাড়াটো মিলে সেইটো আমি সুবিধা দিম আৰু ইন ফিউচাৰ আমি প্লেন কৰি আছোঁ যে আমি অনলাইন এটা ৱেবছাইট খুলি আমি ৱেবছাইটত দিয়া চিন্তা কৰিছোঁ আৰু এমাজন ফ্লিপকাৰ্টত দিয়া কথাও আমি চিন্তা কৰি আছে অগ্ৰসৰ আৰু নেক্সট 1 মান্থত আমি এইটো কৰিমেই আচ্ছা 1 মান্থত আমি কৰিম এমাজন ফ্লিপকাৰ্টতো আমাৰ পুলি এভেইলেবল হ'ব ৰজনীগন্ধা নাৰ্চাৰী আৰু গুগলতো www.rajanigontha.com মাৰিলে nursery.com মাৰিলে আহি যাব আচ্ছা আমি এইটো মানে এটা ৱেবছাইট বনাই আছোঁ আৰু তাত আমি আপলোড কৰিম আৰু সেইটো যোগেদিও আমাক ভৱিষ্যতে বিচাৰিব পাৰিব খালি আজিৰ দিনটোত নাই এক মাহৰ পিছত আমি সেইটো গোটেইটো ছেটআপ কৰিম আৰু ষ্টেপ বাই ষ্টেপ আপোনাৰ গোটেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰি আজি 5 মাহৰ কথা মোক এটা ফোন কল আহিছিলে যে লোকেল মুৰ্গী পোৱালি লাগে লোকেল মুৰ্গী পোৱালিৰ কাৰণে ফোন কৰিছিলে আৰু মই তেখেতৰ ঘৰত গৈ পেলাই দিবলৈ মই গৈছিলোঁ আচলতে লোকেল মুৰ্গী পোৱালিটো আৰু গৈ পেলাই দেখা পালোঁ যে খুব ধুনীয়া এটা পৰিৱেশ মানে গাহৰিৰ পৰা ধৰি মানে হাঁহৰ পৰা ধৰি ছাগলীৰ পৰা ধৰি খুব ধুনীয়া এটা পৰিৱেশ কৰি ৰাখিছে আৰু কৰিছে মাত্ৰ 16 বছৰ বয়সৰ এটা ল'ৰাই গতিকে ল'ৰাটো হ'ল এইটো আচলতে তোমাৰ অকণমান পৰিচয়টো দি দিয়া মোৰ নাম অৰিন্দম বৰা হয় মই ক্লাছ 10ত পঢ়োঁ হয় গতিকে এই 10ত পঢ়া ল'ৰাটোৱে 16 বছৰ বয়সত যথেষ্টখিনি কাম কৰি আছে মই ভিডিঅ'ৰ যোগেদি গোটেইখিনি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেই ভিডিঅ'টো যথেষ্টখিনি ৰাইজে সঁহাৰি দিছে আৰু তাৰ পাছত আমাৰ প্ৰাঞ্জল দা আহিলে প্ৰাঞ্জল দাকো মই তাৰ মানে এটা ভিডিঅ' কৰিবৰ কাৰণে মই ক'লোঁ তেখেতৰ ঘৰত গ'ল প্ৰাঞ্জল দাও ভিডিঅ' কৰিলে যথেষ্টখিনি তেখেতে ৰাইজৰ আগলৈ মানে আগবঢ়াই দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আচলতে সি সৰু ল'ৰা পঢ়িও আছে কিন্তু এইটো নহয় যে সি অকল পঢ়া শুনা বাদ দি পেলাই আমাৰ কৰ্মৰ লগত জড়িত হৈ আছে তেনেকুৱা ধৰণৰ কথা নহয় আচলতে আমাৰ তাক আগবঢ়াই দিয়া বা তাক দেখুৱাৰ এটাই মূল লক্ষ্য হ'ল সি যাতে তাৰ বয়সৰ ল'ৰাখিনিৰ কাৰণে তাৰ বয়সৰ ছোৱালীখিনিৰ কাৰণে এটা আদৰ্শ হওক তাৰে কামনা কৰি পেলাই মই এটা ভিডিঅ' বনাইছিলোঁ খুব মানে ভাল লাগিছিল সেই ভিডিঅ'টো বনাই পেলাই যথেষ্টখিনি ৰাইজে সহায়ো দিছিলে আৰু এই প্ৰাঞ্জল দায়ো ভিডিঅ' বনাইছিল আচলতে প্ৰাঞ্জল দা তাৰ ভিডিঅ'টো বনাই আপোনাৰ কি অনুভৱ হৈছিলে একদম আদৰ্শ অসমৰ এজন আদৰ্শ আজি আমাৰ নাৰ্চাৰীটো মানে ইয়াকে মই মাতি আনিছোঁ যে ব'লা নাৰ্চাৰী এখন খুলিছোঁ হওক সেয়া এখন প্লেটফৰ্ম নিজে নিজে পাব কৰ্মটো কৰি গ'লে কৰ্মটো কৰিলে প্লেটফৰ্মখন দিয়া মানুহ ধেৰ আছে কৰ্ম কৰিছে আৰু ইয়াৰ কথা ভিডিঅ'ত দেখিছে সকলোৱে আৰু ল'ৰাটো যিমান মৰম লগা হয় ইয়াৰ সোমাই থকা নলেজখিনি বহুত বেছি আছে বেলেগ এজন গাহৰি পালকৰ এই কথাখিনি ক'ব নোৱাৰিব যিখিনি কৰি দিয়ে কাম আৰু এইটো বয়সত কৰিব পৰা বহুত ক্ৰেডিট লাগিব হয় গতিকে এই আমি মিলি পেলাই আচলতে তেখেতক ভিডিঅ'ৰ যোগেদি আমি ৰাইজৰ আগলৈ মানে দাঙি ধৰিছিলোঁ হয়নে নহয় আৰু যথেষ্টখিনি মৰম মানে ৰাইজে দিছিলে আৰু আশা কৰিছোঁ তাৰ যিখিনি সপোন আচলতে সেই সপোনখিনি বাস্তৱ ৰূপত মানে সফল হওক তাৰে কামনা কৰিছোঁ আৰু লগতে সি যিটো পঢ়া মানে সেইটো যাতে হয় হয় পঢ়াটো যাতে খুব ধুনীয়াকৈ সি মানে আগবঢ়াই লৈ যায় তাৰে কিন্তু আমি কামনা কৰিছোঁ তোমাৰ পৰা দেই মানে আচলতে তাৰ আজি স্কুল খোলা দিনত অহা নাই আজি ছানডে আজি দেওবাৰ গতিকে দেওবাৰৰ দিনটোতহে সি আজি এই অনুষ্ঠানটোত আহিছে কিন্তু দেই আপোনালোকে ভুল নুবুজিব মোৰ লগত এজন ব্যক্তি উপস্থিত আছে যি আমাৰ গোলাঘাটত আচলতে ছ'চিয়েল মিডিয়াৰ যোগেদি গোলাঘাটৰ পৰা অসমৰ ৰাইজক আচলতে দেখুৱাই থাকে বা আচলতে ছ'চিয়েল মিডিয়াত দপদপাই থাকে তেখেতো আমাৰ মাজত উপস্থিত আছে আৰু এই নাৰ্চাৰীত আহিছে আপোনাকো অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু তেখেতে কি কয় জানো আহক দাদা অকণমান আপোনাৰ পৰিচয়টো দিয়ক নাম নিত্য নিৰঞ্জন কৰো মনোৰঞ্জন ডিউ ইনফৰমেশ্যন চৰিত্ৰদাৰ চেনেলত আজি ইনফৰমেশ্যনৰ ভৰমাৰ হ'ব জীৱনৰ ৰং আৰু সংস্থাপনৰ ইয়াত গোটেই মালামাল হ'ব আৰু আজি ফাৰ্মত আহিছোঁ ৰজনীগন্ধা ফাৰ্মিং ধূলিময় ৰাস্তা ধুদৰালি কিনাৰত আচলতে ধূদ নোহোৱা বস্তুখিনি পাব যিখিনি বস্তুৱে ধূদ নবনায় সেইখিনি বস্তু ইয়াত পাব আৰু এইখিনি বস্তু আচলতে স্বাৱলম্বী কৰিব এইখিনি বস্তুৱে সংস্থাপন দিব নামটো ধুদৰালি কিন্তু ধুদৰালি কিনাৰ ৰজনীগন্ধাই কিন্তু আকৌ জীৱন আৰু সংস্থাপন দি আছে প্ৰাঞ্জল দা আছে আমাৰ স্বত্বাধিকাৰ কি আছিলে অতনু বৰা ডাঙৰীয়া আছে অতনু বৰা ফাৰ্মিঙত আহিব গোলাঘাটৰ পৰা আহিলে অকণমান কি খুব সুন্দৰ আছে এইবিলাক ৰঙা চন্দন আছে এইবোৰ মাৰ্কেটত যদি 60 দিছে এখেতে কল্পনা কৰিব নোৱাৰা ৰেটত দিব মানে এতিয়া এজন আহিছে সেইজনে কিনিছে মই তেতিয়া গম পালোঁ যে ইয়াৰ ৰেট কিমান ইয়াত কম পায় আপোনালোকে যদি ইয়াত আহে ৰেটৰ মানে বহুত ডাউন পাব বেলেগত যদি 10 ইয়াত 5 ধৰি লওক বাকী ভাল লাগিছে এখেতৰ ভিডিঅ' চাব ৰাইজে চাব মই আজিৰ পৰা এখেতক ফ'ল' কৰিছোঁ নন ষ্টপ চাম ব্লগিং ধুনীয়া ধাচু বনাই খুব ভাল আৰু ইনফৰমেশ্যন আজি ধাচু দিছে কেলে ফলে জাতিষ্কাৰ হ'ব আজি এখেতৰ চেনেল হয় আৰু দাদাক আচলতে আপোনালোকে চবে চিনি পায় তথাপিতো মই আপোনাক কৈ দিছোঁ যে তেখেতৰ ফেচবুক পেজ আছে নিত্য নিৰঞ্জন বৰা আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব হয় নহয় ফ'ল'টো এটা কথা হেৰি বলবস্তি কৰা পিয়াৰ স্বাৰ্থত কৰা মৰম স্নেহ খুজি লোৱা লাইক আৰু ছাবস্ক্ৰাইবাৰ আৰু পকেটৰ পইচা কোনো ভেলু নাই হয় পচন্দ হ'লে কৰিবা নহ'লে নাই বলবস্তি কৰা পিয়াৰ আকৌ বেলেগ মতালৈ গুচি যায় গতিকে আপোনালোকে বুজি পালে আচলতে কোৱালিটি যদি আছে ৰাইজে পচন্দ কৰিবই ঠিক আছে আপোনাক এইখিনিতে ফ'ল' কৰিলোঁ এনেকুৱা হ'ল আজি আপোনাক দেখি পেলাই ফ'ল' কৰি দিব
আপোনাৰ ফ'ল' কৰিব ঘৰলৈ গৈ আকৌ আনফ'ল' মাৰিব তেনেকুৱা জাতিৰ মানুহ আছে আজিকালি সেইকাৰণে পচন্দ চাই ল'ব গতিকে আপোনালোকে বুজি পালে গতিকে তেখেতৰ চেনেলত বা তেখেতৰ পেজত চাই মেলিহে যাব হয় নে নহয় গতিকে আশা কৰিছোঁ যে এনেধৰণে ভাবিছে গোটেই সপোনখিনি সফল হওক তাৰে কামনা কৰিছোঁ গোটেই পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিলোঁ আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিম আচলতে যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেলেগটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল